আজি আমি এআইএমৰ মঞ্চলৈ এটি বিষয় আমি লৈ আহিছোঁ আৰু আমি ৰাইজক জনাব খুজিছোঁ যে আৰু কিছুদিন পিছত অৰ্থাৎ 7 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে তাৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত হৈছে আৰু মনোনয়ন পত্ৰ সমাপ্ত হোৱাৰ পিছত দৰং জিলাত বিশেষকৈ চিপাঝাৰ সমষ্টিত মনোনয়ন পত্ৰ প্ৰদানক লৈ এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। যথেষ্ট সংখ্যক পঞ্চায়ত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ যি নথি সেই নথি হৰলুকি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু এই যে ফাইলৰ পৰা যি প্ৰয়োজনীয় নথি বিভাগীয় বিষয়াৰ হেমাহিতে হওক বা কোনো দালাল চক্ৰৰ উচতলিত পৰিয়ে হওক প্ৰাৰ্থীৰ যি নথি সেই নথি হৰলুকি হোৱাটো বা চুৰি হোৱাটো আচলতে সাংঘাতিক অপৰাধজনিত এক কাৰ্য বুলি আমি বিবেচনা কৰিছোঁ আৰু তাৰ জ্বলন্ত সাক্ষী আমাৰ এই দুগৰাকী পঞ্চায়তৰ ভাবী প্ৰাৰ্থী। কিন্তু দুৰ্ভাগ্য তেখেতসকলে মনোনয়ন পত্ৰ বিভাগীয় কাৰ্যালয়ত জমা দিয়াৰ পিছত নিৰ্দিষ্ট নথি পত্ৰ সংলগ্ন কৰি জমা দিয়াৰ পিছত এই দুয়োগৰাকী প্ৰাৰ্থীৰ নথি বিভাগীয় কাৰ্যালয়ৰ পৰা চুৰি হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু অকল অভিযোগ উত্থাপিত হোৱাই নহয়, এওঁলোক দুয়োগৰাকীয়ে এইখন আবেদনত স্বাক্ষৰ কৰি আমাৰ সন্মানীয় দৰং জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰত দাখিল কৰিছে, বিভাগীয় কাৰ্যালয়ত জমা দিছে আৰু ইতিমধ্যে আমাৰ যিগৰাকী দৰং ওদালগুৰিৰ সন্মানীয় সাংসদ ৰাজ্যিক বিজেপিৰ এক গতিশীল সভাপতি দিলীপ শইকীয়াকো তেখেতসকলে লগ কৰি বিষয়টি দৃষ্টিগোচৰ কৰিছে আৰু আমাৰ যিগৰাকী স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী তেখেতকো দুয়োগৰাকীয়ে লগ কৰি এই বিষয়টি দৃষ্টিগোচৰ কৰিছে। এওঁলোক দুগৰাকী জ্বলন্ত সাক্ষী। অকল এওঁলোক দুগৰাকীয়েই নহয়, পঞ্চায়তে এনেকুৱা বহু প্ৰাৰ্থী আছে যিসকলৰ নথি বিভাগীয় কাৰ্যালয়ৰ পৰা চুৰি হৈছে। আমি চুৰি হোৱা বুলিয়ে কৈছোঁ। এওঁলোকে নিজ মুখেৰে কৈছে যে আমি প্ৰতিটো নথি আবেদনৰ লগত জমা দিছোঁ। মই শ্ৰী অচ্যুত শৰ্মা। আপোনাৰ পঞ্চায়ত বদলগুৰি গাঁও পঞ্চায়ত আৰু ৱাৰ্ড 1 নম্বৰ ৱাৰ্ড চতুৱাঠিয়াবাৰী। এতিয়া আপুনি এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আপুনি বিভাগীয়ভাৱে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে, ফিল আপ কৰিলে আৰু তাৰ লগত যিখিনি ডকুমেণ্টছ দিব লাগে আপুনি প্ৰতিখিনি ডকুমেণ্টছ দিছে। আপুনি কেনেকৈ কাৰ হাতত জমা দিলে অকণমান আপোনাৰ নিজ মুখেৰে কওক। মই 7 এপ্ৰিল তাৰিখে মোৰ যিখিনি এফিডেভিট আছিল কৰালোঁ। তাৰপিছত বাকী যাইখন এই দৰং ডিষ্ট্ৰিক্টৰ ডিচি কাৰ্যালয়ত নোহোৱাৰ কাৰণে তেওঁ আমাক ইয়াতে CDC লৈ পঠাই দিলে। সেইমতে আমি এপ্লিকেশ্যনখন লৈ আহি CDCৰ পৰা পিছদিনা বাকী যাইখন ল'লোঁ। লৈ উঠি 10 তাৰিখে আমি এই ব্লক উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আমাৰ কৰ্তব্যৰত বিষয়া শ্ৰীযুতা মাননীয় প্ৰিয়ংকা শইকীয়া বাইদেউৰ হাতত গোটেইখিনি বস্তু জমা কৰোঁ। মই যেতিয়া জমা কৰিব যাওঁ তেতিয়া তেওঁ মোক কৈছে যে চেকলিষ্টখনত চাই আপুনি একাধিক্ৰমে মিলাই দিয়ক। সেইমতে মিলাই দিওঁতে মোৰ নতুন যিটো পাছবুক সেই পাছবুকটোৰ ষ্টেটমেণ্ট নাথাকাৰ কাৰণে তেওঁ কৈছে ষ্টেটমেণ্টটো লাগিব আৰু মই কৈছোঁ নতুন একাউণ্টছৰ ষ্টেটমেণ্ট নিদিয়ে বাইদেউ কি কৰিম। তেতিয়া কৈছে য'ত পইচা উঠিছে সেই পাতটো আপুনি জেৰেক্স কৰি আনক। সেই বুলি কোৱাত মই তেওঁ এজন বেলেগ ল'ৰাক দি পাতটো জেৰেক্স কৰি আনি মই আধা ঘণ্টা তাত মই আধা ঘণ্টা থিয় হৈ আছোঁ। তেতিয়ালৈ তেওঁ কৈছে আপোনাৰ সেইখন আহিলে পিন আপ কৰিলে আপোনাক যিখন ৰিচিপ্ট আমি দিব লাগে পাতটি ৰিচিপ্ট এখন দিম। সেইমতে আহাত মই দিলোঁ। তেওঁতে 2-3বাৰ তেওঁৰ লগত আৰু 3জন ব্যক্তি আছে বিভাগীয়, তেওঁলোকৰ নামটো মই জানা নাই বাৰু। গোটেইখিনি চাইছে, চাই উঠি আমাক কৈছে যে ঠিকে থাকে আছে
আপোনালোকে এইখিনি লৈ যাওক, আমি 12 তাৰিখে চেকআপত আকৌ আপোনালোকক মাতিম। সেইমতে 12 তাৰিখে আমাক 10:30মান বজাত ফোন কৰিলে, বোলে অমুক শৰ্মা হয় নেকি? বোলে হয়, আপোনাৰ কাগজখিনিত কিবা এটা বিসংগতি পাইছোঁ, আপুনি সোমাই আহকচোন। মই ভিতৰত সোমাই গ'লোঁ। যাওঁতে তেওঁলোকে ক'লে যে আপোনাৰ হেৰি মানে নমিনেশ্যনখনৰ লগত এটা বস্তু নাই। মই তেতিয়া কৈছোঁ, মোক নিজকে পগলা বুলি ভাবিছোঁ বাইদেউ মই এতিয়া। কাৰণ কি আজি 6-7 দিন ধৰি মই গোটেইখিনি কাগজ কৰিছোঁ। অকল ময়ে নহয়, মোৰ প্ৰস্তাৱক আছে, লগত গাঁৱৰ যিবিলাক মোৰ শুভাকাংক্ষী আছে, সেই মোৰ লগত 10জন মানুহ আহিছে ইয়াতে অফিচত। আমি এখন গাড়ীৰ বৰ্নেটৰ ওপৰত থৈ প্ৰত্যেকটো কাগজ তন্নকৈ পৰীক্ষা কৰিছোঁ। কৰি তাতে আগতে নমিনেশ্যন দিয়া মানুহো লগত আছে আমাৰ। তেওঁ কৈছে ঠিকে আছে, লৈ যোৱা তুমি। মই আৰু প্ৰস্তাৱক সোমাই গৈছোঁ, যাই তেওঁলোকৰ আগত দিওঁতে তেওঁলোকে মোক সেনেকৈ কৈছে, কোৱাৰ পিছত ঠিকে থাকে আছে, আপুনি এতিয়া যাব পাৰে। এইবুলি কোৱাত আমি আহি বাহিৰত থিয় হৈ আকৌ আমাৰ যিখিনি শুভাকাংক্ষী তেওঁলোকে কৈছে এতিয়া যাব নালাগে, কিবা ইফাল সিফাল হ'ব পাৰে, অলপ ৰওঁ। এইবুলি প্ৰায় 2 ঘণ্টা সময় আমি বাহিৰত থিয় দি আছোঁ। ইতিমধ্যে বতাহ বৰষুণো আহিছে। সেনেকুৱা সময়তে আমি গাড়ীত বহি কথা পাতি থাকি সেনেকৈ লৈছোঁ। তাৰপিছত তেওঁ এতিয়া সিদিনাটো সেনেকৈ ক'লে, কোৱাৰ পিছত তেওঁ এটা কথা ক'লে, ঠিকে আছে আপোনালোকে 3টা বজাৰ আগতে এফিডেভিটটো জমা দিয়ক। আমি সেইদিনা ছেকেণ্ড ছেটাৰডে নটাৰী আৰু উকিলৰ লগত বহুত মানে হেৰি কৰি মঙলবাৰৰ পৰা আকৌ হেৰি আনি এফিডেভিট হয় আনি পেলাই দিছোঁ। দিয়াত তেওঁ ৰাখিলে, ৰাখি আমি সেইদিনা 7টা বজালৈ ৰখি আছোঁ। 7টা বজাত তেওঁলোকে লিষ্টখন উলিয়াই দিলে। আমাৰ সেই চুটু আঠিয়াবাৰীৰ 4জন মানুহৰ ভিতৰত 3জনৰ নাম নাই, এজনৰ নামটো তাত পকা গ'ল। হোৱাত বাইদেউক আমি বহুত কিবাকিবি অনুৰোধ কৰিছোঁ। তাৰপিছত তেওঁ এফিডেভিট আমাৰ এই প্ৰিয়ংকা শইকীয়াই আপোনাক আকৌ খুজিলে, হয়, আপুনি সেইমতে ততাতৈয়াকৈ কৰি আকৌ জমা দিলে। জমা দিয়াৰ পিছতো আকৌ আপোনাৰ নামটো নাই। হয়, না আপুনি পোনপটীয়াকৈ আমি সুধিব খুজিছোঁ, আপুনি কংগ্ৰেছৰ ছাপোৰ্টত নিৰ্বাচন খেলিছে? নাই নাই, মই বিজেপিৰ মানুহ। মই যোৱা 2014 চনৰ পৰা বিজেপিৰ সক্ৰিয় সদস্য। তেতিয়াৰ পৰা মই বিভিন্ন সৰু সুৰা দায়িত্বত আছোঁ। যোৱা 3 বছৰ ধৰি মই বুথৰ সভাপতি আছিলোঁ। এইবাৰ নতুনকৈ ইলেকশ্যন খেলিব নোৱাৰা বুলি কোৱাৰ কাৰণে মই সভাপতি পদটো বাদ দিছোঁ। দি উঠি মই ইলেকশ্যন খেলাম বুলি আশা ৰাখিছোঁ। নমস্কাৰ বাইদেউ। হয়, নমস্কাৰ। আমি এইবাৰ আন এগৰাকী দুৰ্ভগীয়া প্ৰাৰ্থী মনোনয়ন পত্ৰ জমা দিয়াৰ পিছত উপযুক্ত তথ্য পাতি মনোনয়ন লগত দাখিল কৰাৰ পিছত ফাইলৰ পৰা নথি হৰলুকি হোৱা আন এগৰাকী প্ৰাৰ্থী মিনু ডেকা বৰদলগুৰি গাঁও পঞ্চায়তৰে 1 নম্বৰ খণ্ডৰ প্ৰাৰ্থী আছিল। কিন্তু দুৰ্ভাগ্য, একদম খাটি খোৱা 2গৰাকী খাটি খোৱা মানুহ। আৰু আপোনালোকে জানে যে আজিকালি এখন নথি যোগাৰ কৰিবলৈ হ'লে 150ৰ পৰা 200 টকা খৰচ হয়। আৰু এইখন চৰকাৰে আৰু এইখন চৰকাৰৰ আণ্ডাৰত চলা বিভাগে কেনেদৰে এই দুখীয়া মানুহক জ্বলা কলা খুৱাইছে তাৰে এই নিদৰ্শন এইগৰাকী বঞ্চিত মিনু ডেকা। আপুনি নমিনেশ্যন জমা দিছিলে, তাৰপিছত কি হ'ল? আপুনি মই 10 তাৰিখৰ দিনা মই নথি পত্ৰ মনোনয়ন পত্ৰ মই ইয়াত ছাবমিট কৰোঁ ব্লক অফিচত। তাতে মোৰ লগত মোৰ প্ৰস্তাৱক এজন ৰিটায়াৰ্ড শিক্ষক, তেখেত ইমান নাজানা মানুহ নহয়। তাৰপিছত যিজন মই লগত লৈ আহিছিলোঁ, এই কি বুলি ক'ব সেইটো পুলিং এজেণ্ট যিজন দিছিলোঁ, তেওঁ যথেষ্টখিনি শিক্ষিত মানুহ। তেওঁলোকে চোৱাৰ পিছতো মই তাৰমানে ভালদৰে সজাই দিব পৰা নাছিলোঁ। বাইদেৱে প্ৰিয়ংকা বাইদেৱে নিজে তাৰমানে নিজ হাতে সজাই লৈ মোৰ এটা চহী বাকী আছিলে, চহীটো তেখেতে এইখিনিত এটা চহী মাৰক বুলি কৈছে। ইমানলৈকে চোৱাৰ পিছত তেখেতেতো শুদ্ধ বুলিয়ে মোক ৰিচিপ্টখন দিছিলে। তাৰপিছত তাৰ পৰা 12 তাৰিখে 10:30-11টা বজাত মোক ফোন কৰিছে, আপোনাৰ আচল ডকুমেণ্টছখিনি লগত লৈ পেলাই অফিচলৈ আহক, আপোনাৰ কিবা এটা চাব লগা আছে। মই অফিচত আহিলোঁ। আহোঁতে ক'লে কি আপোনাৰ ডকুমেণ্টছখন মানে এফিডেভিটখন আমি পোৱা নাই, আপুনি এইখন 3টা বজাৰ আগত আনি দিয়ক। সেইদিনা ছেকেণ্ড ছেটাৰডে আছিল, লগত মই অকলে আহিছিলোঁ, মোৰ লগত কোনো নাছিল। মই নিজে গৈ তাৰ পৰা মঙলদৈ কোৰ্টৰ পৰা যাই মই লগত লৈ এই নটাৰীৰ ঘৰত যাই চহী মাৰি, তেতিয়া কোনো মোৰ মানুহ নাছিল, মই অকলে কৰি পেলাই সেইখন 3টা বজাৰ আগত মই জমা দিম। তাৰপিছত তেওঁলোকে ক'লে কি এইখন হয়নে নহয় আমি ভালদৰে নাজানো,
হ'লেও হ'ব পাৰে নহ'লেও নহ'ব পাৰে। তাৰপিছত আমি 7টামান বজালৈ ৰখিলোঁ, ৰখি 7টামান বজাত এজনৰ নাম উঠাই দিলে, আমাৰ 3জনৰ নাই। নোহোৱাত মই তাৰমানে আমি তেওঁৰ লগত আৰু বাকীকেইজন প্ৰাৰ্থীৰ লগত আমি ঘৰত গুচি যাওঁ। তাৰপিছত ক্ৰমে আমি ডিচিৰ ওচৰত যাওঁ, SDCৰ ওচৰত যাওঁ, CO বাইদেউক লগ কৰোঁ, তাৰপিছত পুলিচ থানাত যাওঁ। যোৱাকালি মাননীয় সাংসদ মহোদয়কো লগ কৰোঁ, লগ কৰি কথাখিনি কওঁ। তাৰ পৰা আজি আমি বুথৰ মানে মণ্ডলৰ প্ৰেচিডেণ্টকো লগ কৰোঁ, লগ কৰি তেখেতৰ হাততো বিষয়টো অৱগত কৰোঁ। তাৰপিছত আজি হৈছে কি মানে প্ৰিয়ংকা বাইদেউ বা এইখিনি মানুহে তাৰমানে এখন আমাৰ একো আপত্তি নাই, আমাৰ ভুল হৈছিল বুলি এখন দিছিলে কাগজ, আমি সেইখন চহী মাৰি ল'বলৈ অনিচ্ছুক, সেইকাৰণে চহী মাৰি তাৰ পৰা অনা নাই। আপুনি বিজেপিৰ সমৰ্থক নে কংগ্ৰেছৰ সমৰ্থক? মই বিজেপিত বৰ্তমান বুথৰ মহিলা প্ৰমুখ। মই বিজেপিৰ সমৰ্থক। যেতিয়াৰ পৰা মই মানে ভোটাধিকাৰ পাইছোঁ তেতিয়াৰ পৰা মই বিজেপি কৰি আছোঁ। হয়। সন্মানীয় ৰাইজ, এইটোৱে হৈছে চিপাঝাৰ বিধানসভা সমষ্টি, য'ত বিজেপিৰ সন্মানীয় বিধায়কে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু সেইটো সমষ্টিতেই বিজেপিৰ সমৰ্থক বা ইতিমধ্যে এখেতে কৈছে যে এখেত বুথৰ সভাপতিও আছিল। গতিকে বিজেপিৰ কৰ্মীৰ এই হাৰাশাস্তি, য'ত বিভাগীয় কাৰ্যালয় আছে, য'ত মনোনয়ন পত্ৰ জমা দিয়া হয়, আৰু সেই বৰঘৰৰ পৰা নথি হৰলুকি হোৱাটো নাইকিয়া হোৱাটো এক সাঁথৰ যেন লাগিছে। আৰু আমি অনুভৱ কৰোঁ যে ইয়াৰ নেপথ্যত এক দালাল চক্ৰ নিশ্চয় জড়িত হৈ আছে। কাৰোবাৰ সুবিধা আদায়ৰ কাৰণে হয়তো এখেতসকলৰ এজনক যদি দিয়া হ'ল হয়, এখেতসকল হয়তো নিঃসন্দেহে ওলাই গ'ল হয়। আৰু সেইটোক বাধা দিবৰ কাৰণে বিভাগীয় বিষয়াক মেনেজ কৰি আৰু বিভাগীয় বিষয়াক যি ধৰণেই নহওক মেনেজ কৰি এনেধৰণৰ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰিছে। আমি আশা ৰাখিম আমাৰ যিগৰাকী সাংসদ, এক বলিষ্ঠ সাংসদ, আমাৰ যিগৰাকী আয়ুক্ত, এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া, এনেধৰণৰ প্ৰতিটো পঞ্চায়ততেই বঞ্চিত প্ৰাৰ্থী আছে। আমি এইসকলক অকণমান চকু মেলি সকাহ দিবৰ কাৰণে আমি এআইএল লাইভৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। কাৰণ এখেতসকল একদম খাটি খোৱা লোক, যিসকলে ডেইলি হাজিৰা কৰে, হাজিৰা কৰি এইবাৰ পঞ্চায়তৰ ফালে আগ্ৰহ প্ৰকাশ কৰি আগুৱাই অহাৰ পিছত এখেতসকল হতাশ হৈ পৰিছে। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ মানুহক যিসকলে আগবাঢ়ি আহিছে এওঁলোকক বাধা নিদিব, হতাশ নহ'ব। আৰু আমি প্ৰিয়ংকা শইকীয়া এইগৰাকী বিষয়াৰ বিভিন্ন অভিযোগ আমি পাইছোঁ। তেখেতে এক বিশেষ চক্ৰৰ ছত্ৰছায়াত কাৰ্যালয়ত কাগজ পত্ৰ পৰীক্ষা কৰাৰো আমি এক অভিযোগ পাইছোঁ। গতিকে এখেতসকলে নিজেই ব্যক্ত কৰিলে যে তেখেতসকলৰ হাতত কাগজ পত্ৰ জমা দিছে। আৰু এটা আচৰিত কথা আমি ৰাইজক জনাব লাগিব যে মনোনয়ন পত্ৰ জমা দিওঁতে তাত যিখিনি নথি সংলগ্ন কৰা হয়, এই নথিৰ লগত প্ৰতিটো তথ্য মনোনয়ন পত্ৰৰ লগত সংলগ্ন কৰা হৈছেনে নাই পৰীক্ষা কৰাৰ পিছতহে যিখন প্ৰাৰ্থীবিলাকক ৰচিদ দিয়া হয়, সেই ৰচিদখন পৰীক্ষা কৰাৰ পিছতহে দিয়া হয় যে আমি আপোনাৰ নথি পত্ৰ আমি সঠিকভাৱে পালোঁ, আপোনালোক এতিয়া যাব পাৰে। সেই ৰচিদ দিয়াৰ পিছত দুদিন পিছত এখন নাটক ৰচনা কৰি প্ৰাৰ্থীক বঞ্চিত কৰাটো গণতন্ত্ৰৰ বাবে এক অশুভ লক্ষণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।